ৰাইজ অৰুণোদয় কোনে পাব লাগে আৰু অৰুণোদয় কোনে পাব নালাগে তাৰ বিষয়ে ইতিমধ্যে আমি বহুলভাৱে চৰ্চা কৰিছো। মই আগতে কোৱাৰ দৰে অৰুণোদয় পাবৰ বাবে নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লাখ লাখ মহিলাই বিশেষকৈ যিসকল আইমাতৃয়ে অৰুণোদয় আঁচনি 1250 টকাকৈ ইতিমধ্যে পাই আছিল, তেওঁলোকৰ বাবে আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনি কোনে লাভ কৰিব এই বিষয়ে ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি যি পৰ্যায়ক্ৰমে 3000 টকা বৃদ্ধি কৰিম বুলি ইতিমধ্যে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল, সেই 3000 টকা এই জুন মাহতে লাভ কৰিব নে আগষ্ট মাহৰ পৰা লাভ কৰিব, সকলোখিনি তথ্য বিতংকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। কাৰ নাম ইতিমধ্যে এই অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰিব, নাইবা ইতিমধ্যে কাৰ নাম কৰ্তন হৈছে নাইবা কৰ্তন হ'ব, লগতে নতুনকৈ ফৰ্ম কেতিয়াৰ পৰা দিব আৰু কোনে ইয়াত এপ্লাই কৰিব পাৰিব আৰু কোনে ইয়াত আবেদন কৰিব নোৱাৰে, সবিশেষ তথ্য জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। চ' ভিডিঅ'টো অকণ স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু লগতে আপুনি যদি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে এনেকুৱা ধৰণৰ আপডেটসমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, যিহেতু নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে আৰু নতুনকৈ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা 10,000কৈ নতুন অৰুণোদয় হিতাধিকাৰীক এই আঁচনিৰ সুবিধা প্ৰদান কৰিব। গতিকে কোনে এই আঁচনিৰ সুবিধা লাভ কৰিব এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে এবাৰ শুনি লওক। মই আগতে কোৱাৰ দৰে অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব। তো আপোনাৰ পৰিয়ালত যদি এখন বৈধ ৰেচন কাৰ্ড, অৰ্থাৎ বৈধ ৰেচন কাৰ্ড মানে এইটোৱে যে, কাৰণ ৰেচন কাৰ্ড বহুতো থাকিব পাৰে, কিন্তু এই বৈধ ৰেচন কাৰ্ড থকাৰ উপৰিও আপোনাৰ আৰু কিছুমান ডকুমেণ্টছ লাগিব। কিন্তু আপোনাৰ যদি ৰেচন কাৰ্ডটো থাকে, তেতিয়াহে আপোনালোকে এইটো আঁচনিৰ বাবে যোগ্য হ'ব। ৰেচন কাৰ্ড থাকিলে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। আৰু কিন্তু এইটো ঠিক যে আপোনালোকে অকল ৰেচন কাৰ্ডখন থাকিলেই যে ইয়াতে আবেদন কৰিব তেনেকুৱা নহয়। ৰেচন কাৰ্ডৰ উপৰিও আৰু কি ডকুমেণ্টছ লাগিব সেই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে এবাৰ। ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ। বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম ৰোগী আছে, সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ। আমাৰ সমাজত যিবোৰ পৰিয়ালত বিধৱা বা বিবাহ বিচ্ছেদ নাইবা বিভিন্ন ধৰণৰ জটিল ৰোগত আক্ৰান্ত বেমাৰীবোৰ আছে, তেনেকুৱা পৰিয়ালক আগতে অগ্ৰাধিকাৰ, অৰ্থাৎ আগতে তেওঁলোকক প্ৰায়ৰিটি দিয়া হ'ব। তাৰ লগতে সমাজৰ যিখিনি একদম দুখীয়া দৰিদ্ৰ পৰিয়াল আছে, তেওঁলোককো এইখন আঁচনিৰ আওতালৈ অনা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। যিহেতু আগত নতুনকৈ আৰু এপ্লাই হ'ব নাইবা কাৰ নাম কৰ্তন হ'ব, এইবাৰ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে এই যিখন নতুনকৈ আমি 3000 টকা দিব বুলি কৈ আছে, তাত কাৰ নাম কৰ্তন হ'ব নাইবা নতুনকৈ যি 10,000কৈ ফৰ্ম দিব, সেই তাতে কোনে এপ্লাই কৰিব নোৱাৰিব, এই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে এবাৰ শুনি লওক। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4চকীয়া বাহন আছে, তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাষাৰ একদম চিম্পুল। আপুনি যদি নাইবা আপোনাৰ পৰিয়ালত যদি কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল অৰ্থাৎ গভৰ্ণমেণ্ট এমপ্লয় আছে, তেতিয়াহ'লে আপুনি এইখন আঁচনিত আপুনি নাইবা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই ইয়াতে আবেদন কৰিব নোৱাৰে। নাইবা আপোনাৰ ঘৰত যদি 4চকীয়া বাহন আছে আৰু আপুনি যদি টেক্স দি থাকে গভৰ্ণমেণ্টত, তেতিয়াহ'লে আপুনি এই আঁচনিৰ আওতালৈ আহিব নোৱাৰে। আৰু আপুনি এই আঁচনিখনত আবেদনো কৰিব নোৱাৰিব, কাৰণ এই আঁচনিখনৰ মূল লক্ষ্য আছিল সমাজৰ যি দুখীয়া আৰ্তজনৰ আছিল তেওঁলোকৰ সহায় হোৱাকৈ চৰকাৰে প্ৰতি মাহে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰি আছে। আৰু আপুনি নাইবা আপোনাৰ পৰিয়ালৰ যদি আৰ্থিক এইখিনি চৰকাৰৰ যি সুবিধা 1250 টকা হওক নাইবা 15 টকা হওক বা 3000 টকাই হওক, এইখিনি নোহোৱাকৈ যদি চলিব পাৰিছে, তেতিয়াহ'লে আপুনি এইখন আঁচনিত আবেদন নকৰাটোৱে ভাল হ'ব। এই শেষৰটো অৰ্থাৎ গুৰুত্বপূৰ্ণ আপডেট হৈছে যে অৰুণোদয় আঁচনিৰ টকা কেতিয়া লাভ কৰিব। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিৰ টকা আপোনালোকে এইটো মাহত অৰ্থাৎ জুন মাহত নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো কেইদিনমান আগতে ঘোষণা কৰিছে যে অসম চৰকাৰৰ যিমানবোৰ আঁচনি আছে, সকলোবোৰ আঁচনি অহা আগষ্ট মাহৰ পৰাহে পুনৰ আৰম্ভ হ'ব বুলি কৈছে। গতিকে আপোনালোকে আগষ্ট মাহলৈকে অপেক্ষা কৰিব লাগিব। আগষ্ট মাহৰ পৰা আপোনালোকে
1250 টকাৰ সলনি হয়তো 1500 টকা পাব বেছি নাপায় হয়তো বহুতে কৈ আছে যে 1250 টকাৰ পৰিৱৰ্তে আপোনালোকে 3000 টকা পাব ঠিক তেনেকুৱা নহয় এটা সময়ত হয়তো আপোনালোকে 3000 টকা পাব কিন্তু একেবাৰতে নাপায় যেহেতু সিএম ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যে আপোনালোকৰ এই যি 3000 টকা বৃদ্ধি হ'ব এইটো পৰ্যায়ক্ৰমে বৃদ্ধি হ'ব হে আপোনালোকে যদি বহুতে কৈ আছে 3000 টকা পাব বুলি কিন্তু আপোনালোকে একেবাৰতে প্ৰথমবাৰতে 3000 টকা নাপায় আৰু আপোনালোকে আগষ্ট মাহত কিমান টকা পাব হেতু এতিয়ালৈ কোনো অফিচিয়েল আপডেট আহা নাই যদি আমি বিশেষভাৱে জানিব পাৰিছো যে আপোনালোকে 15 টকা পাব নাইবা যদি কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নাইবা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল আপডেট আহে তেতিয়া আপোনালোকে সকলোতকৈ আগত জানিব পাৰিব আমাৰ চেনেলটোৰ জৰিয়তে সো চেনেলটো আপোনালোকে এনেকুৱা ধৰণৰ আপডেটসমূহ সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব লগতে আজি এই ভিডিঅ'টো আপোনাৰ বন্ধুলৈ নাইবা আপোনাৰ পৰিয়ালবৰ্গ নাইবা আপোনাৰ ওচৰ চুবুৰীয়া সেইজন ব্যক্তিলৈ শ্বেয়াৰ কৰি দিব যাৰ হয়তো বহুতে তেওঁলোকে ভাবি আছে যে অৰুণোদয় আঁচনি তেওঁলোকে পাবনে নাই নাইবা অৰুণোদয় আঁচনি কি হ'ল লগ পাম নতুন এটা আপডেটৰ সৈতে এনেকুৱা ধৰণৰ আৰু আপোনালোকে পৰৱৰ্তী ভিডিঅ'সমূহ কিহৰ ওপৰত বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব দেন টেক কেয়াৰ জয়